guys, good afternoon. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনাই পুনৰ আপোনালোকৰ কাৰণে এটা বহুত বেছি ধুনীয়া ব্লগ লৈ আহিছো। আৰু প্ৰথমতে কও যে আপোনালোকে মোক সুধি আছে যে বা আপুনি ভিডিও কিয় কন্টিনিউ কৰা নাই, কিয় কন্টিনিউ ভিডিও দিয়া নাই, এদিন আপোনাৰ 4-5 দিন গ্যাপ হৈ আছে মোক সুধি আছে। কিন্তু আপোনালোকে গম পাইছে আমাৰ মাজলৈ চুকু আহি গ'ল এতিয়া, তো অকমান ভিডিওবোৰ খেলিমেলি হৈছে। সেই বুলি আপোনালোকে মোক পাহৰি নাযাব আকৌ দে। বোলে কথাটো এনেকুৱা হ'ল যে মই বোলে 4-5 দিন ভিডিও দিয়া নাই, তাৰ পিছত বোলে এদিন ভিডিও দিছো 6 দিনৰ দিনা আপোনালোকে বোলে মোক চিনিয়ে পোৱা নাই, কোন এজনী নাচাও বোলে ভিডিও। তেনেকুৱা যদি কৰে মোৰ কিন্তু বিৰাট বেয়া লাগিব। প্লিজ আপোনালোকে মই যদি নতুন ভিডিও নিদিও আপোনালোকে আগৰ ভিডিওবোৰ ৰিপিট কৰি হ'লেও চাব হা। আৰু যদি ধৰক কোনোবা নতুন মানুহে ভিডিওটো চাই সাবস্ক্ৰাইব কৰি দিব, কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত সাবস্ক্ৰাইবাৰ কমি আছে। মই দেখোচোন বেলেগ ইউটিউবাৰবোৰৰ ইমান মানে এক ৰাতিৰ ভিতৰত 2000-3000 বাঢ়ি যায়, কিন্তু মোৰ নাবাঢ়ে। আগতে বাঢ়িছিল, এতিয়া নাই। আপোনালোকে মোক অকমান বেয়া পোৱা হৈছে চাগে ন? কিন্তু বেয়া পোৱাখিনি কেনেকৈ ভাল পোৱালে কনভাৰ্ট কৰিম সেইটো এডভাইজো আপোনালোকৰ পৰাই লাগিব মোক। সেইটো এডভাইজ কৰিব কি কৰি কিনে আপোনালোকক খুচ কৰিব পাৰোঁ আৰু যাতে মোৰ সোনকালে ছাবস্ক্ৰাইবাৰ বাঢ়ি যায়, সেইটো টিপছ ক'ব। আৰু এতিয়া মই সকলোকে থেংকছ কৈছোঁ। আৰু মোৰ যে এইটো মানে নাকটো এনেকৈ টিপি থকা অভ্যাসেই, মানে আপোনালোকে চাগে ন'টিছ কৰে ন, মই ভিডিঅ'টোত মানে নাকটো কথা কোৱাতকৈ বেছি নাকটো এনেকৈ টিপোঁ বা নাকটো এনেকৈ দিওঁ। এইটো মোৰ মানে মুদ্ৰাৰ দুখ টাইপৰ হৈ গৈছে। মই মানে নাকটো দিওঁ বা চুলিখিনি এবাৰ এনেকৈ দিওঁ, সেইটো ইগন'ৰ কৰিব। ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক কওঁ থেংক ইউ কৈছোঁ, কাৰণ আমাৰ চুকুৰ যোনটো ভিডিঅ' দিছিলোঁ, চুকু আমাৰ মাজলৈ আহি গ'ল বুলি, সেই ভিডিঅ'টোত আপোনালোকে ইমানেই মৰম দিছে, ইমানে কমেণ্ট আহিছে, ইমান মৰম আহিছে আমাৰ চুকু লৈ আৰু বৌ লৈ, লগতে মোলৈও আছে বাৰু অলপ। তো কমেণ্টৰ মানে ৰিপ্লাই দি শেষ কৰিব পৰা নাই। আৰু আমাৰ চুকুটোক আপোনালোকে ফেচটো নেদেখোঁতেই ইমান মৰম দিছে, তাৰ দৰে যদি অকণমান মোকো দিলে হয় মোৰো অলপমান ভাল লাগিল হয় মনটো, কিন্তু একো নাই বাৰু, মোক নিদিলেও কথা নাই, তাকে মৰম দি থাকিব। আৰু বহুতে সুধিছে বা চুকুৰ মুখখন আপোনালোকে দেখুওৱা নাই। চুকু মানে এতিয়া অকণমান টিকলু হৈ আছে ন, তো সেইকাৰণে আৰু অকণমান সোনকালেও আহি গ'ল চুকুটো। কিবা এটা প্ৰব্লেমৰ কাৰণে অকণমান সোনকালে মানে বৌ চিজাৰিনটো কৰি দিব লগা হ'ল। আৰু আমাৰ চুকু বঢ়িয়া টিকলু হৈ আছে, তো সেইকাৰণে ফেচটো দেখুওৱা নাই। কেইদিনমান যাওক, আপোনালোকক দেখুৱাম, কিয় নেদেখুৱাম, আপোনালোকক নেদেখুৱাই কাক দেখুৱাম ন। আৰু তো সেইকাৰণে মানে আৰু চুকুক মানে ময়ো মানে চকুৰে মানে 2 দিন নে কিহে দেখিছোঁ, মই মানে ভিডিঅ' কলত দেখিছোঁ। কাৰণ বৌ মানে এতিয়া বৰ্তমান হস্পিটেলৰ পৰা মাকৰ ঘৰত আছে, কাৰণ আমাৰ ঘৰটো তাৰমানে অকণমান আমাৰ চিৰি উঠিবও লাগে, চিৰি নামিবও লাগে। তো বৌটো চিজাৰিন হয়, তো সেইকাৰণে মানে বৌৰ অকণমান প্ৰব্লেম হ'ব এইকেইদিন। তো সেইকাৰণে আমাৰ মায়ে ক'লে যে কেইদিনমান তাতে থাকি দিয়া, যেতিয়া তোমাৰ অকণমান ভাল হয় গাটো তেতিয়া আহি যাবা, যেতিয়া চিলাই তিলাইবোৰ অকণমান লাহে ঠিক হ'বলৈ ধৰে। তো সেয়ে আৰু 15-20 দিনমান বৌক মানে তাতে থাকিব কৈছে মায়ে। তথাপিও বৌয়ে মোক যোৱাকালি কৈছে অহা সপ্তাহমানত আহে নেকি, অহা সপ্তাহমানত চাগে আহিব। আৰু যেতিয়া আমাৰ ঘৰলৈ আহিব তেতিয়া চুকুৰ কাৰণে বহুত ছাৰপ্ৰাইজ আছে, বহুত ছাৰপ্ৰাইজ ভাবি আছোঁ কি কৰিম কি নকৰিম আমাৰ চুকুৰ কাৰণে। তো সেয়াই, সেইবোৰো বাৰু দেখুৱাই যাম আপোনালোকক। তো আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ, আৰু দিনটো কি কৰোঁ কি নকৰোঁ দেখুৱাই যাম। আৰু মই চুকুৰ কাৰণে কিবাকিবি গিফ্ট আনিছোঁ, গিফ্টবোৰো দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। এতিয়া ব্লগটো ষ্টাৰ্ট কৰিলোঁ। গাইজ, এতিয়া আমাৰ ভাত খাবলৈ হ'ল, মা ভাত বাঢ়ি আছে। আৰু মোক সুধি আছিল কোনোবাই যে মাক দেখা নাইছোঁ নেকি, মা ক'ত, মাক দেখুৱাই দিওঁ। মায়ে ভাত বাঢ়ি আছে। মা চাওকচোন এইবিলাক কি হৈ গৈছে। মাৰ অকণমান মাথাটোৰ বিষ, তাৰমানে মাইগ্ৰেনৰ প্ৰব্লেম। এইকেইদিন 4-5 দিনমান মাৰ বহুত গা বেয়া হ'ল। গা বেয়া মানে জ্বৰ নহয় বা চৰ্দি নহয় বা গাৰ বিষো নহয়, অকল মাইগ্ৰেনৰ প্ৰব্লেম, মানে আধা মাথাটো বিষায়। তাৰপিছত ক'ভিডৰ সময় ন, ক'ভিড চলি আছে, ক'ভিডৰ চিটুৱেশ্যন চলি আছে, যিহেতু মনৰ শান্তিৰ কাৰণে ক'ভিড টেষ্ট কৰাবও নিলোঁ। পাণবজাৰ হস্পিটেলত দাদাই লৈ গৈছিল, ক'ভিডো নিগেটিভ আহিল। জানোৱেই নিগেটিভ আহিব বুলি, কাৰণ মাৰ একো ক'ভিডৰ চিমটমছ নাই ন, তো ক'ভিডো নিগেটিভ আহিল। তথাপিও মায়ে ষ্টিম লৈ আছে, যিহেতু ক'ভিডৰ সময়, আৰু ময়ো ষ্টিম লৈ আছোঁ। এতিয়া মাৰ চাইনাছৰ কাৰণে লৈছে, কিন্তু এতিয়া মাৰ কমিছে, সেইকাৰণে মায়ে ভাত বনাইছে। 2 দিনমান ময়ো বনালোঁ বাৰু ভাত, যিহেতু মাৰ গা বেয়া। মই কওঁ তুমি আৰাম কৰা, মই ভাত বনাম। আজি বনাইছে আমাৰ চিকেন, দেউতাৰ কাৰণে খাইছে। পটল আৰু আলু ভাজি আৰু চিকেন বনাইছে, ভাত বনাইছে আৰু দাইল বনাইছে। আৰু এতিয়া আমি খাম। আজি আমি মা, মই, দেউতায়ে, আৰু সৰু দাদা অফিচত গৈছে, সি ক'ৰবাত খায়ে আহে
নে ঘৰতে খাই সেইটো নাজানো বাৰু ঘৰতে খাব চাগে যিহেতু একো ফোন কৰা নাই বেলেগত খালিতো ফোন কৰি কয় তো সেয়াই আৰু মা বহুত বেছি ক্ষীণাই গৈছে পৰ্দাখন আহি গৈছিল ইয়ে দাদাই কিবা কিবা খেলনা বস্তু আনিছে বাচ্চাটোৰ কাৰণে তাৰ নাম কৈছিলোহে দাদা বা আহে নে নাই ভাত খাব সি আহি গ'ল আৰু এতিয়া আমাৰ চুকুৰ কাৰণে খেলনা বস্তু লৈ আহিছে বহুত এই চাওক আনবক্সিং Wow! আমি আগতে কথা কইতে আনি দেখিছে কখন না এটো মোৰ ৰুমতে লগাই লম দে তাকচোন কি ধুনিয়া লাগিছে আমাৰ চুকু আহিব ন তো সেই কাৰণে চুকুৰ কাৰণে আমি খেলনা বস্তু কিবা কিবি এইবিলাক পুৰা ৰেডি কৰি আছো আৰু এইটো সি যদি কান্দে মই এনেকে দিম আৰু আমাৰ চুকুৰ কাৰণে আৰু কিবা এটা আমি কিনিম বুলি ভাবি আছো যেতিয়া কিনো তেতিয়া দেখাম বাৰু এতিয়া নকও আগতে কৈ নিদিও কথাটো কাৰণ হেতু চুকুৰ কাৰণে সাৰপ্ৰাইজ হয় তো চুকুৰ কাৰণে আমি কিবা এটা কিনিম বুলি ভাবি আছো কি কিনো হেতু দেখুৱাম আৰু চুকুৰ কাৰণে মই কি কিনিছো হেতু দেখুৱাম কিন্তু এতিয়া ভাতটো খাই লও ভাতটো খাই কিনে দেখুৱাই আছো চুকুৰ কাৰণে কি কিনিছো এতিয়া পাইছে সন্ধিয়া 5:30 আৰু মই ষ্টিম লৈ আছো ষ্টিমটো আমাৰ হেলথৰ কাৰণে বিৰাটে ভাল এই কি দিনত কোভিডৰ দিন চলি আছে যেহেতু ষ্টিমটো লয়ে মই দিনত দুবাৰ হলেও ষ্টিম লওঁ আৰু ঘৰৰ মাহঁতেতো বেছিকৈ লয় 4বাৰ মানকে লয় মই ষ্টিম লৈছো এইদিন আৰু আপোনালোকেও যদি ষ্টিম লোৱা নাই এতিয়া লয় প্লিজ ষ্টিম ল'ব ষ্টিমটোৱে আমাক বহুতখিনি মানে কি সহায় কৰিব কোভিডৰ সময়ত মই এইটো দি ষ্টিম লৈছো এইটো পতঞ্জলিৰ হয় দিব্য ধাৰা বহুত বেছি ষ্ট্ৰং হয় স্মেলটো বহুত ষ্ট্ৰং হয় আৰু একদম পুৰা ভিতৰলৈ সোমাই গৈছে বিৰাট ভাল হয় এইটো দিব্য ধাৰাটো আপোনালোকে ইউজ কৰিব পাৰে পতঞ্জলিৰ হয় জাস্ট 1 ড্ৰপ দিব লাগে ন জাস্ট 1 ড্ৰপ দিব লাগে তাৰ পিছত ষ্টিম ল'ব লাগে মোৰ চাকচোন অৱস্থা কেনেকুৱা হৈ গৈছে কিন্তু আৰু যেহেতু এইটো একদম নেচাৰেল বস্তু দি বনোৱা হয় তো এইটো বিৰাট ভাল হয় দিব্য ধাৰাটো আপোনালোকে ইউজ কৰিব পাৰে পতঞ্জলিৰ মই এই দিব্য ধাৰাটো 1 ড্ৰপ লৈছো তাৰপিছত এনেকৈ ষ্টিম লৈছো চাকচোন ঘামি গৈছো পুৰা ঘাম ওলাই গৈছে কিন্তু বিৰাট ভাল লাগিছে ডিঙিটো বহুত ভাল লাগিছে আৰু এতিয়া মই যেটো বস্তু দেখুৱাম বুলি কৈছিলো এইটো এতিয়া দেখুৱাই আছো ক'ত আছে টিভি চাই আছে দেউতাই আৰু এতিয়া মই যেটো দেখুৱাম বুলি কৈছিলো সেইটো এতিয়া দেখুৱাই দিও বস্তুটো হ'ল ৰব ফোনটো আগতে থৈ লৈছো মই ফোনটো সোফাত থৈ লৈছো আৰু এতিয়া দেখুৱাম এইটো আনিছো মোৰ ভতিজাৰ কাৰণে আফটাৰ অল মই যেহেতু পেহী হয় তো সেই কাৰণে মোৰ ফালৰ পৰা কিবা দিয়াটো বন্তাহে ন তো সেই কাৰণে মই এজোৰ ড্ৰেছ আনিছো ড্ৰামছুট আনিছো এজোৰ আৰু এটা বেবি লোৱা এটা বেগ আনিছো বেবি বেগ এটা আনিছো মানে তাত ভৰাই কিনে বেবিটো ল'ব পাৰে সেইটো দেখুৱাম আৰু প্ৰথমতে এইটো দেখুৱাই লওঁ মই জন্ম হোৱাৰ দুদিন আগতে অৰ্ডাৰ দিছিলো তো বস্তুকেইটা আহি পাইছে মোৰ তো এতিয়া দেখুৱাও মইনো কি আনিছো এইটো বিৰাটে মৰম লগা হয় চাকচোন পুৰা ইয়াৰ পৰা বাটাম আছে পুৰা এনেকৈ খুলিব পাৰে চাকচোন কি মৰম লগা এইটো মই ফাৰ্ষ্ট ক্ৰাইৰ পৰা অৰ্ডাৰ কৰিছিলো এইটো বেবি হাগৰ হয় বিৰাট বেছি ধুনীয়া আৰু কাপোৰটো ইমান সফট কটন হয় বহুত বেছি ধুনীয়া হয় আৰু বেক সাইডটো এনেকা আছে এয়া ইয়াতে লিখাই আছে ওচেন লিখাই আছে ইয়াতে আৰু এইটো কেনেকুৱা লাগিছে কমেন্ট কৰিব আৰু নেক্সট বস্তুটো হ'ল মই দেখুৱাই আছো চাওক নেক্সট বস্তুটো কি হয় Hey guys, মোৰ গিফ্ট এটা দেখিলে মানে পেহিৰ
গিফ্ট দুটা দেখিলে আপোনালোকে মোৰ ফালৰ পৰাই মোৰ ভতিজাক মই কি গিফ্ট কৰিবৰ কাৰণে আনিছোঁ গিফ্টকেইটা দেখিলে আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব নিজৰ পইচাৰে গিফ্ট দিছোঁ কিবা নিজৰ পইচাৰে গিফ্ট দিয়া যোনটো ফিলিং হয় সেইটো বস্তুৱে সুকীয়া ঘৰৰ মানুহে হাজাৰ দিলেও মোৰ নিজৰ ইনকামে আফটাৰ অল ময়ো কিবা এটা কাম কৰোঁ ন মোৰো ইউটিউব চেনেল এটা আছে ময়ো আৰ্ণ কৰোঁ মান্থলি মোৰো কিবা অকণমান হ'লেও কিবা এটা পইচা আহে ন তো নিজৰ পইচাটো দি নিজৰ পইচাৰে দিব পাৰিলে মনটো অকণমান ভাল লাগে তো মই ভাবিলোঁ মোৰ পইচা দি কিবা দিয়া যাওক তো সেইকাৰণে এইযোৰ আৰু এই বেগটো আনিলোঁ তো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু তেন্তে এতিয়া বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে এনেকৈ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল ঘণ্টিটো বজাই দিব তো এতিয়া বাই বাই লাভ ইউ অল আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম নেক্সট মানে আমাৰ বেবীটো লৈ যোনটো মই ভিডিঅ' বনাওঁ তাত মই আপোনালোকক জনাম যে বেবীটোৰ নাম জনাম ৰাখি কি হয় সকলোবোৰ আপোনালোকক জনাম তো নেক্সট ভিডিঅ'লৈ ৱেইট কৰক তো বাই বাই